Okay. So, um, আজি তাৰিখ হৈছে 21 জানুৱাৰী আৰু চনটো হ'ল 2025 আৰু মই বৰ্তমান আছোঁ জাপানৰ ওচাকা চহৰ, মানে ওচাকা চহৰ নামটো চাগে বহুতে শুনিছে। তো এই চহৰৰ মানে কি বুলি কওঁ, মানে চহৰৰ লগতে লাগি থকা অঞ্চল বুলি ক'ব পাৰি, বা চহৰৰ এটা অংশ বুলিয়ে ক'ব পাৰি একচুৱেলি। চ' তাতে মই আছোঁ বৰ্তমান, ইবাৰাকি সেই ঠাইৰ নাম ইবাৰাকি। আৰু মই ইয়াতে মানে যোৱা প্ৰায় এবছৰ হ'ব আৰু এতিয়া হ'বলৈ গৈ আছে এবছৰ মই কৰ্মৰত হৈ আছোঁ। মই ইয়াতে মানে কাম কৰি আছোঁ। অলপ বেলেগ ধৰণৰ হয় কামটো, মানে পঢ়াৰ লগত জড়িত, কিন্তু মানে খুব চিধি ষ্ট্ৰেইট ফৰৱাৰ্ডলি, মানে ইটছ নট লাইক মানে ডাইৰেক্ট পঢ়াই আছোঁ বা কিবা তেনেকুৱা নহয়। মানে বস্তুটো তাৰ বেলেগ ধৰণৰ মেকানিজম এটা আছে, এটা বেলেগ ধৰণৰ আণ্ডাৰষ্টেণ্ডিং এটা আছে বুলি ক'ব পাৰি আৰু। সেই তেনেকুৱা মানে। তো মই বেচিকেলি মানে ভিডিঅ'টো এই এজ অফ নাও ৰাইট নাও মানে বনালোঁ পাৰ্টিকুলাৰ ৰিজন বুলি ক'ব পাৰি। বেছি দীঘলীয়া নকৰোঁ মই ভিডিঅ'টো বাৰু, কাৰণ মোৰ মানে ওলাই যাব লাগে, কামলৈ যাব লাগে। আজি মানে এটা ৱৰ্কিং ডে' হয়, চ' সেইকাৰণে মই কামত যাব লাগিব। কিন্তু বেচিকেলি মানে খেলটো কেনেকুৱা, সেয়া কিছুমান মানে ইছ্যুজ বুলি ক'ব পাৰি, কিছুমান চেলেঞ্জেছ, সেইবিলাকৰ লগত মানে কিছু সময় ধৰি মানে মই মানে যুঁজি আছোঁ বুলি ক'ব পাৰি আৰু। মই সেই ইছ্যুজবিলাকক কি নাম দিওঁ বা কি বুলি কওঁ সেইটো মই ইমান মানে চিয়'ৰ নহয় বা চাৰ্টেন নহয়, কিন্তু মানে বাট দে আৰ মানে ননদালেছ, মানে কি আছে যে সেইবিলাক ইছ্যু হয় মানে আই কেন পইণ্ট আউট লাইক দিজ আৰ দ্য ৰিজনছ, যিটোৰ কাৰণে ক'ব পাৰি যে য়েছ দিছ ইজ এন ইছ্যু। অলপ আগতে মই এজন আংকুৰ ৱাৰিকু বুলি এজন মানে ইউটিউবাৰ আছে, তেওঁৰ ভিডিঅ' এটা চাই আছিলোঁ। তো তাতে শেষত তেওঁ এটা কথা কয়, যিটো মানে মই খুব ইণ্টাৰেষ্টিং পালোঁ। একচুৱেলি এইটো নহয় যে তেওঁৱে সেইটো প্ৰথমবাৰ কৈছে বা কিবা এটা, সেই ধৰণৰ কথা আগতেও কোৱা হৈছে, বা মানে এইটো নতুন কথা নহয় তেনেকৈ এজ ছাচ। তো তেওঁ এইটো কৈছে মানে যে মানে ইউটিউব বা ভিডিঅ' বনোৱা বা মানে এইবিলাক ক্ষেত্ৰত তেওঁ এইটো কথা কৈছে যে মানে কি নিচ, যিটো মানে আমি অফেন টাইমছ আই থিংক আমি সদায় এই চিন্তাটোত পৰোঁ বা এই দুমোজাত পৰোঁ বা এই এটা মানে কি বুলি কওঁ না, চিন্তাত আমি পৰোঁ যে কি কৰিলে ভাল হয় বা নহয়। এটা ৰেগুলাৰ চিন্তা মানে আমাৰ প্ৰত্যেকৰে মানে। তো এই ক্ষেত্ৰত মানে কি হয়, তেওঁ এইটো কথা কৈছে মানে যে কোনোবাই ধৰি লওক আজি বোলে মই কিবা এটা বস্তু দেখাব বিচাৰিছোঁ, কোনোবা এখন জেগা দেখাব বিচাৰিছোঁ, কোনোবা এটা বস্তু শিকাব বিচাৰিছোঁ, কিবা বোলে টিচিং কৰিব বিচাৰিছোঁ ইউটিউবত বোলে, অনলাইন যিকোনো প্লেটফৰ্মত। তো খেলটো মানে কেনেকুৱা হয়, হ'ব পাৰে সেইটো অন্য লোকেও কৰি থৈছে চাগে, বেলেগেও মানে তেনেকুৱা বনাই থৈছে চাগে ভিডিঅ' বা হোৱাটএভাৰ। কিন্তু কথাটো হ'ল যে ইট ইজ এবাউট হোৱাট আই ব্ৰিং টু দ্য টেবল, মানে যে মই কি কৰিব পাৰোঁ বা মই সেইটোত কি ধৰণৰ মানে এডিশ্যন কৰিব পাৰোঁ বা কি ধৰণৰ নতুনত্ব মই আনিব পাৰোঁ, সেইটোৱে কথা। বিকজ কথাটো কি হয় মানে আই থিংক
দ্যাট ইজ ৱেৰ মানে মই নিজৰ ক্ষেত্ৰত যদি কওঁ মানে বিভিন্ন সময় বা বিভিন্ন দিশৰ মানে ফৰ লং টাইম মানে আই হেভ ফেল্ট ভেৰি ষ্টাক মানে সদায় ভাবোঁ যে কি কৰিলে ভাল হয় কি কৰিলে নহয় কি কৰিব লাগে উচিত অনুচিতৰ বিশেষকৈ মানে সেই চিন্তাটো মানে সদায় মানে ক'ব পাৰি যে আগুৰি থকা নিচিনা হয় মোক মানে তো সেইটোৰ মানে কিটিপ বা সেইটোৰ মানে এটা মানে কিয়ৰ বুলি ক'বলৈ গ'লে এইটোৱে ক'ব লাগিব যে মানে সেইটোৱে মানে যে আই এম মানে মই নিজকে প্ৰকাশ কৰিব পাৰোঁ বা মই নিজকে প্ৰেজেণ্ট কৰিব পাৰোঁ আৰু চোৱা কথাটো সেইটোৱে মানে যে এতিয়া এটা সময় মানে মাজতে খুব এটা কথা খুব মানে মানুহে চৰ্চা কৰে এটা খুব মানে চৰ্চাত থাকে আৰু কথা যে স্মাৰ্ট ৱৰ্ক কৰিব লাগে নে হাৰ্ড ৱৰ্ক কৰিব লাগে এনেকৈ কয় মানে মানুহবোৰে তো এতিয়া কথাটো হ'ল কি যে স্মাৰ্ট ৱৰ্ক মানে কি বুজাইছে আৰু ইফালে হাৰ্ড ৱৰ্ক মানে কি হয়নে তো কথা হ'ল যে চাওক স্মাৰ্ট ৱৰ্ক ঠিকে এতিয়া ধৰি লওক আজি কোনে মানে কোনটো বস্তুক হাৰ্ড ৱৰ্ক ক'ব আৰু কোনটো বস্তুক স্মাৰ্ট ৱৰ্ক বুলি ক'ব মানুহে সাধাৰণতে ধৰি লওক আজি বোলে মই বোলে কি কয় কিবা এটা বোলে কেনেকৈ বুজাওঁ মানে স্মাৰ্ট ৱৰ্ক আৰু হাৰ্ড ৱৰ্কৰ ডিফাৰেঞ্চটো যে ইউজুৱেলি মানুহে কি ক'ব স্মাৰ্ট ৱৰ্ক কোনটো বস্তুক ক'ব মানে যেনেকৈ কেতিয়াবা থাকে নহয় ছাপ'জ বোলে কিবা এটা বস্তু বোলে মই বোলে ছাপ'জ বেলেগ মাইণ্ডত অহা নাই সেইটো কাৰণে এইটো মানে উদাহৰণকে দিছোঁ আৰু যে মানে কি হয় ইউজুৱেলি ছাপ'জ বোলে এনেকুৱা টাইপ বোলে লেটছে মই বোলে এআই আজিকালি এআই কথাই যদি কওঁ এতিয়া এআইৰ প্ৰচলনটো চবফালে আছে আৰু মানে চবেই এআই ব্যৱহাৰ কৰে বা মানে পপুলাৰ আৰু এআই চবফালে এআই এনেকুৱা টাইপ তো আমি যেতিয়া এআইৰ কথা যেতিয়া ক'বলৈ যাওঁ তো এআইৰ ক্ষেত্ৰত তেনেকুৱা টাইপ মানে ছাপ'জ বোলে আজি আমি এআই ইউজ কৰি পেলাই বোলে এখন লেটাৰ এখন লিখিব লাগে তো নিজে ভাবি থকাতকৈ বোলে এনেকৈ লিখোঁ তেনেকৈ লিখোঁ সেইটো কৰি থকাতকৈ এআই দি দিলোঁ ড্ৰাফ্ট হৈ গ'ল তেনেকুৱা তো ইউ কেন চে কি অ'কে ডেটছ স্মাৰ্ট ৱৰ্ক ৰাইট হাৰ্ড ৱৰ্ক হ'লগৈ যে কি মানে কষ্ট কৰি আছোঁ ইউনো চ' বেচিকেলি মই এইটো ক'ব বিচাৰিছোঁ মানে যে স্মাৰ্ট ৱৰ্কটো একচুৱেলি আমাৰ কণ্ট্ৰলত নাথাকে অ'কে হাৰ্ড ৱৰ্কটো আমাৰ কণ্ট্ৰলত থাকে মোৰ মনত আছে এজন কি কয় মানে ভাৰতৰ যিখন ভাৰত ৰাষ্ট্ৰৰ যিটো মানে ৰিপ্ৰেজেণ্টেটিভ টীম বুলি ক'ব পাৰি ফুটবলৰ তাৰে যিজন মানে বহু বছৰলৈকে তেওঁ হেৰি আছিলে প্লেয়াৰ আছিলে সুনীল ছেত্ৰী তো তেখেতক সোধা হৈছিলে মানে যে টেলেণ্ট বেছি ইম্পৰ্টেণ্ট নে হাৰ্ড ৱৰ্ক তেতিয়া তেওঁ এইটো কথা অকল সুধিলে মানে যোনে তেওঁক সুধিছিলে প্ৰশ্ন তেওঁলৈ আকৌ মানে উত্তৰ তেওঁক আকৌ পুনৰ প্ৰশ্ন কৰিলে যে মানে কি আমাৰ হাতত কি আছে আৰু এটা খুব ইণ্টাৰেষ্টিং কথা যে আমাৰ হাতত কি আছে যে টেলেণ্ট আছে মানে টেলেণ্ট মিনিং মানে এনেকুৱা বুজাইছে টেলেণ্ট বুলি যে মানে কি something which is how do I put it like talent would be like something which is like inborn কেতিয়াবা মানে ক'ব বা স্কিলছ বা কোনোবাই পটকৈ শিকি যায় কিছুমান বস্তু বা কাৰোবাৰ কিছুমান টেকনিক্স কিছুমান ক্ৰিয়েটিভিটি পটকৈ আহে ৰাইট আৰু ইফালে থাকিলে হাৰ্ড ৱৰ্ক চ' এতিয়া কথাটোকে কোন কেনেকুৱাকৈ বিল্ড বা কাৰ কি ধৰণৰ ইঞ্জিনিয়াৰিটি আছে কোনে পটকৈ ভাবিব পাৰে সেইবিলাক কি আছে যে সেইবিলাক হাতত নাই ন আজি যদি কোনোবা দুজন ল'ৰা আছে যেনিবা আৰু দুজনৰ ভিতৰত এজনে বোলে পটকৈ ভাবি পায় বোলে ক্ৰিয়েটিভ আইডিয়াজ এইটো বোলে এনেই হয় মানে তেওঁ সেইটো কাৰণে চেষ্টা কৰা নাই বা তেওঁ সেইটো কাৰণে কোনো ধৰণৰ কিবা এফৰ্ট দিয়া নাই জাষ্ট মানে তেওঁ জানে আৰু মানে তেওঁ আহে আৰু মানে তেনেকুৱা ক্ষেত্ৰত কি হৈছে যে তেনেকুৱা এজনৰ লগত আমি কম্পিট কেনেকৈ কৰিম হয় নাই চ' কথাটো হৈছে কি সেইটোতো এটা ছামথিং মানে কিবা
বায়'লজিকেল ৰিজনিং থাকিব পাৰে, কিবা প্ৰিডিছপজিশ্যন বুলি এটা শব্দ আছে, যে মানে এটা থাকে কিছুমানৰ মানে বায়'লজিকেল প্ৰিডিছপজিশ্যন মানে, চ' সেইটো পৰা মানে কাৰোবাৰ হ'ব পাৰে। তো সেইটোতো কাৰো কণ্ট্ৰলত নাই। চ' অনলি থিং কেন কণ্ট্ৰল ইজ হাৰ্ড ৱৰ্ক। মানে আমি খালি কাম কৰিব পাৰোঁ, সিমানে কথা। হাৰ্ড ৱৰ্কো মানে সেইটোৱে যে আমি মানে হেৰি হৈ যাব নালাগিব। উই শ্বুড নট বি এট আৱাৰ উইটছ এণ্ড, উই শ্বুড নট বিকাম টু এজিটেটেড বা টু মানে লাইক ৰেষ্টলেছ। মানে এটা মানে বেলেঞ্চ এটা হিচাপ এটা কণ্ট্ৰল এটা থাকিব লাগিব আমাৰ বস্তুবিলাকত। আমি মানে উই কেনট গ' ক্ৰেজি বা ছামথিং মানে। তো সেই আণ্ডাৰষ্টেণ্ডিং বা সেই যিটো এটা মানে কি বুলি কওঁ, আৰু আই থিংক ইটছ ইম্পৰ্টেণ্ট টু গ' শ্ল' বিকজ মষ্ট অফ দ্য টাইম কি হয় মানে বিজিনেছ, উই টক এবাউট বিং বিজি বা ষ্টেইং বিজি বা অকুপাইড বা হোৱাট এভাৰ মানে। তো ইউজুৱেলি কি হৈছে যে just being occupied with something is not enough, but is not everything. Okay. I mean, when I guess we have to find our niche, and we are our niche. So I think expression is very important. নিজকে এক্সপ্ৰেছ কৰাৰ বিভিন্ন মানে মাধ্যম থাকে। আৰ্ট ইজ ওৱান। এতিয়া মই যোৱাকালি গধূলি সময়ত মই এখন আৰ্ট এক্সিবিশ্যন চাইছিলোঁ। চ' ভাল লাগিলে নে বহুত, মানে কি কয়, ইট ৱাজ নট এ ভেৰি মানে খুব গ্ৰেণ্ড একো নাছিল, কিন্তু মানে ইট ৱাজ গুড ইনাফ মানে। এণ্ড বাট ইট ৱাজ ভেৰি মানে কি, ইট কেম ফ্ৰম দ্য হাৰ্ট মানে, লাইক কিছুমান আৰ্ট ইনষ্টলেশ্যন টাইপ বা পেইণ্টিংছ বা হোৱাট এভাৰ মানে, to me they appear to be very মানে from the heart. আৰু I think মানে কি হয়, I think for most of us অকল এইটো জেনেৰেশ্যন বুলি নহয়, আগৰ জেনেৰেশ্যনবোৰৰ ক্ষেত্ৰতো চালে বস্তুটো মানে ৰিফ্লেক্ট কৰিব পাৰি বা মানে কাইণ্ড অফ মানে বুজিব পাৰি চাগে, যে মানে কি আমি ফাণ্ডামেণ্টেলছবিলাকক মানে ইমান এপ্ৰিচিয়েট নকৰোঁ, বা আমি কি হয় মানে আমি অলপ কমপ্লিকেশ্যনত বেছি যাওঁগৈ, মানে কথাবিলাক কমপ্লিকেট বেছি কৰি দিওঁ। কিন্তু সেইটো নহয় মানে আমি আই থিংক সেইটোৱে মানে কি হয় মানে আমি বেয়া কৰোঁ কি মানে, যে মোৰ ইজ বেটাৰ টাইপ এটা মানে এপ্ৰ'চ যিহেতু মানে প্ৰায়ভাগ মানুহৰ আছে। কিন্তু আমি এইটো চাব লাগিব যে থিংছ আৰ একচুৱেলি বেলেঞ্চিং আউট মানে, লাইক ফৰ এক্সাম্পল মানে লেটছ চে আৰু পইচা লাগে ছাপ'জ, তো সেই পইচাটো কিহৰ বিনিময়ত আহিছে, কিহৰ ইন লিউ অফ হোৱাট আমি পইচাটো পাইছোঁ, তেনেকুৱা মানে বিভিন্ন ধৰণৰ মানে ইছ্যুজ আছে বা থাকে বা চেলেঞ্জেছ আছে বা থাকে। চ' সেইখিনিক মানে কেনেকৈ আমি নেভিগেট কৰোঁ, কেনেকৈ আমি বুজোঁ, আই থিংক দেট ইজ ভেৰি ফাণ্ডামেণ্টেল। আৰু সেইখিনিৰ এটা মানে মই ভাবোঁ যে কি এনালিচিছ বা আণ্ডাৰষ্টেণ্ডিং সেইটো হোৱাটো মই ভাবোঁ দৰকাৰী। আৰু you have to let go মানে, I think you cannot hold on to things, you cannot the more you let go of things, the more you মানে release yourself, মানে the more like work actually gets done. মানে don't keep yourself মানে এনেকৈ ধৰি থ'ব নালাগে নিজকে, মানে লেট গ' এটা থাকিব লাগে, এটা চেন্স অফ ৰিলিজ থাকিব লাগে, এটা চেন্স অফ ইজ থাকিব লাগে। মানে মই এইটোৱে ক'ব পাৰোঁ যে মানে ইনএডভাৰ্টেণ্টলি প্ৰবাবলি মানে কি হৈছে যে মানে মই কথাবিলাক এনেই কমপ্লিকেট কৰিছোঁ নিজৰ ক্ষেত্ৰত, যিটো মই নকৰিলেও চলে। বিকজ বহুত কথাটো সেইটোৱে যে কি মানে এইটো মোৰ জীৱন, মোৰ ইচ্ছা, মোৰ চইচ, মই যেনেকৈ বিচাৰোঁ বা মই যেনেকৈ মানে উচিত বুলি ভাবোঁ, ঠিক বুলি ভাবোঁ,
কেতিয়াবা কিছুমান মানে বাট মুকলি নহ'ব পাৰে, কিছুমান ৰাস্তা বিচাৰি নাপাব পাৰোঁ, কিন্তু তাৰ মাজেদি মানে হাউ উই কেন নেভিগেট এণ্ড হাউ উই কেন চৰ্ট অফ মানে find our way. I think that's the most instrumental thing, that's the most key thing that we should focus on today, tomorrow, and every day thereafter. So time is time is of the essence. মানে I think বিচাৰিলেও সেইটোৱে মানে সেইকাৰণে মানে কি হৈছে, because see everything you can do whatever you want, right? You can do whatever you want, কিন্তু কথাটো হ'ল কি যে কি there is a limitation of time. সময় লিমিটেড, সেইটো আমি আমাক সেইটো আমি মানে সেইটো ক্লিয়াৰ, মানে সেইটো স্পষ্ট হৈ আছে সেই কথাটো। তো সেইকাৰণে কি আছে যে ফিল্টাৰিং আউট কৰাটো খুব দৰকাৰী, মানে এটা এচেঞ্চিয়েল আৰু নন এচেঞ্চিয়েলৰ মাজৰ এটা মানে যিটো ডিভিজন বা এটা মানে স্পেচিং আউট এটা, সেইটো কৰাটো মানে মই ভাবোঁ যে কি খুব ক্ৰুচিয়েল হৈ পৰে মানে when in matters like these. তো সেই বস্তুটো মানে we have to not forget, we have to keep that in mind, we have to keep the realization alive. And uncertainty আছে লাইফত, yes, লাইফত uncertainty আছে লাইফত। See মানে the whole point about life, or the whole point মানে কি আমি কৰি যে আছোঁ কিবা কিবি মানে কৰি যে আছোঁ, কিয় কৰি আছোঁ, বা things like that, মানে তাৰ গোটেই আঁৰৰ যিটো কাহিনী, মানে সেই আঁৰৰ কাহিনীটো মানে এইটোৱে হয় বুলি ক'ব লাগিব যে এটা মানে what we want is কি মানে এটা বেলেঞ্চ, এটা মানে স্পেচ for ourselves. See, you will not probably achieve everything, right? You will not gain everything. You will not be a winner every time, or like like overall maybe. Kintu the point is to keep working, and I think, and also the most important thing is ki mane who we are, mane right, সেই বস্তুটো এক্সপ্ৰেছ হ'ব লাগে, মানে মই সেইটোৱে ভাবোঁ। মানে I have so many thoughts in my mind, তো সেই থটছখিনি যদি মই প্ৰকাশ কৰোঁ, এক্সপ্ৰেছ কৰোঁ, মোৰ কাৰণে ভাল। আৰু যদি সেই থটছখিনিৰ পৰা মানে ইটছ নট অৰ্গেনাইজড, এতিয়া মই ভিডিঅ'টো বনাই আছোঁ, ভিডিঅ'টোত কোনো তেনেকুৱা মানে লাইক কি বুলি কওঁ, মানে there's no মানে এলিগেঞ্চ probably you can say, বা মানে ধৰি লওক মানে গ্ৰেণ্ডনেছ নাই, বা প্ৰফেচনেলিজম বুলি যিটো কোনোবাই ক'ব পাৰে, সেইটো নাই চাগে। কেপশ্যনছ নাই, মানে কোনো ধৰণৰ ফেন্স মানে এনিমেশ্যনছ নাই, কেমেৰা কোৱালিটি ভাল নহয়, বাট দেন আই থিংক দেট সেই যদি সেই পাহাৰখিনি, মানে এডিটিঙৰ পাহাৰ, কেমেৰা কোৱালিটিৰ পাহাৰ, সেইখিনিক যদি মানে সেইখিনি কথা আহিব, মানে আই হোপ আহিব, আই হোপ আই উইল মেক আ চেঞ্জ। বাট আই থিংক মোৰ কাৰণে at this moment, at this stage, what is more fundamental is that I express myself, is that I put myself out there, that I bring myself out, like communicate. So মোৰ কাৰণে সেই প্ৰকাশ কৰাটো, নিজকে প্ৰকাশ কৰাটো মানে মোৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হৈছে বা ক্ৰুচিয়েল হৈছে, আৰু সেইটো চিন্তা কৰিয়ে মই যি কৰি আছোঁ। এংচিয়াছ হ'ব নালাগে, আই থিংক ভয় খাব নালাগে। Life will turn out, even if it doesn't turn out, it's okay, whatever it is, or life will, if we want, life can turn out fine, well and good, or if it doesn't turn out, it doesn't turn out. So এটা কথা, unfortunately সময় বেছি নাই, so we'll see. I'll be going now.